প্ৰথমতে বায়েকে ফোন কৰিলে দেই আমাৰ তাততো একো ভুল নাছিলেই ন আমি গোটেইখিনি লাগিলে আমি এইটোও কৈছো যে আমাৰ মেডিকেল টেষ্ট কৰালে তোৰ পৰা কথাটো মই থুলমূলকে জানিব বিচাৰিছো তহঁতি মানে কলে গৈছিলি কেই তাৰিখে গৈছিলি আৰু ক'ত গৈছিলি সেইটো এইটো আমি একেবাৰে চব সঁচা কথা কৈ গৈছিলো এফালৰ পৰা আমি গৈছিলো আমি প্ৰথমতে আমি এনেকে আমি গৈয়ে থাকো মানে আৰু মই আনকি মাহীহঁতক আহি পিনিও কওঁ যে আমি মানে গম পাই আৰু এনেকে গৈ থাকো ফুৰিবলৈ মেলিবলৈ খালি বেয়া ধানা নহয় সিহঁতি দাদা হিচাপত হা এই ল'ৰাকেইটা ক'ৰ হয় যোৰহাটৰ হয় মানে যোৰহাটৰ ল'ৰা নাজানিম আমি এনেকে ফোনতহে শুনি হয় ঠিক আছে বাৰু মানে যোৰহাটৰ ল'ৰা এটাৰ নাম আৰু আচ্ছা সেইদিনা সিহঁতি আহিলে সিহঁতি আহিলে অহাৰ পাছত আমি গলো ফটো মাৰিবলৈ তাৰপিছত আমি তাক লগেই ধৰা নাই আমাক ক'লে যে আজি মানে আমাৰ এক্সাম খতম হৈছে আৰু বোলে ময়ো যাম মানে তাই পুৰা হাল্লা লগালে তাৰপিছত সেনেকে ক'লে তহঁতি যদি মই নাযাও নহয় তেতিয়াহ'লে বোলে আমাৰ ঘৰত বোলে তহঁতি ফচি যাবি বোলে এনেকে গৈছ বুলি মই ক'লো যে ফচি গ'লেও ফচি যাম আমি গৈছো গৈ পিনি মই ডাইৰেক্ট চিধা মই ঘৰ গুচি যাম মই আৰু গাড়ীটোৱে চিধা ঘৰ গুচি যাব তহঁতৰ ঘৰলৈ নাহো তাৰপা তাই ক'লে নাই ময়ো যাম কাপোৰ চাপোৰ পিন্ধি ৰেডি তাৰপা ভনীয়েকজনী স্কুল গ'ল সেইদিনাখন তাৰপা স্কুল ভনীয়েকজনী সেইদিনাখন স্কুল যোৱা নাছিলে ভনীয়েকজনী আছিলে ভনীয়েকে কৈছে নেলাগে তই যাবলৈ ঘৰত থাক তাৰপিছত তাৰপা তাই কৈছে যে নাই মই যামেই সেনেকে ক'লে তাই তহঁতৰ লগত ওলালে যাবলৈ নিজেই জোৰ জবস্তি ওলালে আমাৰ লগত যাবলৈ তাৰপা আমি গলো তাৰপা আমি চুকাফা হেৰিলে গৈছো ফটো মাৰিবলৈ মানে গম পালো তাত মানে কি কয় ফটো মাৰিবলৈ গৈছো তাত চেকিং বহিছে আধা ৰাস্তা মানে তোমাৰ পুৰণা মাটি পোৱা অকমান আগত মানে চেকিং বহিছে চেকিং বহিছে কাৰণে আমি ঘূৰি গুচি আহিলো আমি আধা ৰাস্তা ৰখি আছো আমি এতিয়া বোলো অকমান দেৰি ঘৰলৈ অকমান দেৰিকে যাম ক'ত যাম তাৰপিছত গৈছিলি বাইকত গৈছিলি নে গাড়ী ঠিক আছে তাৰপিছত গাড়ীখন আছিলে তাৰপা সিহঁতি ক'লে যে তেতিয়াহ'লে এটা কাম কৰো হোম ষ্টে লৈ লওঁ আমি গোটেইকেইটা একেলগতে থাকি পিনি এনেকে অকমান দেৰি থাকি মেলি যামগে তাৰপা এনেকে ক'লে তাৰপিছত আমি চবে ঠিক আছে সিহঁতি গোটেইখিনি বুলি ক'লে ললো তাৰপা তাত মানে আমি গোটেইখিনি আছিলো বহি আছিলো তাৰপা মই মানে গোটেইকেইটা আমি 3টা ৰুম আছিলে আমি ছেপাৰেট কে বহি আছিলো গোটেইকেইটা আমি আচ্ছা সেইটো লজখনৰ কোনখন লজ সেইখন লজখনৰ নাম ইমান মনত নাই মোৰ কোন টুকুৰাত আছে টুকুৰাটোত মানে তোমাৰ হেৰি ফালে সঞ্জীৱনী পাৰ হৈ অলপ আগত মানে সেইখন হোম ষ্টে নে হোম ষ্টে হোম ষ্টে হয় সেই হোম ষ্টেত যেতিয়া তহঁতি সোমাইছিলি যে তহঁতৰ কোনো ধৰণৰ মানে আইডেন্টিটি কাৰ্ড চাৰ্ড বিচৰা নাছিলে আইডেন্টিটি কাৰ্ড মানে তোমাৰ প্ৰীতিশাই নিজৰ নামটো মানে চেঞ্জ কৰি দিছিলে আৰু লগালগ তাহাঁতৰ ঘৰৰ মানে ছোৱালী এজনীলৈ ফোন কৰিলে ফোন কৰি কৈছে যে তোৰ বোলে আধাৰ কাৰ্ডৰ ডিটেইলছটো দে বোলে তাই ফোন কৰিছে আধাৰ কাৰ্ডৰ ডিটেইলছটো দে বুলি কৈছে তেতিয়া আমি কৈছো যে ইমান ডিটেইলছ এইবিলাক দিবলগীয়া আমাৰতো নাই না তো সেইটো কাৰণে আমি ঘৰ যাওঁগে বৈ যে নেলাগে ঘৰ নাযাওঁ মই ডিটেইলছ খুজিছো তহঁতি ৰখি থাকে নে হলে তাৰপা সেনেকে গৈ আমি কথা পাতি আছো মানে চোফাত বহি কথা পাতি আছে আমি বেটৰ গৈছো তাৰপিছত সিহঁতি মানে দৰ্জা লক কৰি আমি তৰুণ আমি পুৰা মাতি আছো যে যাওঁ বৈ তেতিয়া মেছেজ দিছে দেই যে তই গাঁওবুঢ়া লৈ পিনি এনেকে মোক মেছেজ দিছে তেতিয়া আমি ভয় খাইছো দুইজনী আমি গোটেই 4টা একেলগতে বহি আছো দেই তেতিয়া বহি থাকোতে মানে প্ৰথমতে আমি ছেপাৰেট কে আছো তাৰপিছত আমি গোটেইকেইটা একেলগে 4টা বহি আছো তাৰপিছত বাৰে মাতি আছো আমি ছবাৰ 7বাৰ মাতিছো তাই নাই ওলোৱা তাৰপৰা লাষ্টত ওলাইছে একদম গোটেই মানে মানুহজনী ওলাই মেলি তাৰপিছত তাইক আমি যেতিয়া ঘৰলৈ আনিম বুলি তাই কৈছে আজি থাকি দিওঁ বৈ বোলে তাৰপৰা তাই কৈছে যে তোলে থাকি দিওঁ মই কৈছো তেতিয়া নাথাকো কি বুলি কয় আমি মোৰ বোলে মেট্ৰিক আছে মইতো নাথাকো তাৰপিছত মই কৈছো যে মই নাথাকো ঘৰত ইমান দিন তহঁতৰ ঘৰতো 2 দিন থাকিলো আৰু মই নাথাকো ইয়াত সেনেকে গলো তাৰ পৰা তাই কৈছে বোলে একো নহয় থাকি দিওঁ বৈ আজি ইমান ৰাতি হল বোলে সেনেকে ক'লে মই নাথাকো বুলি কয় আমি নাথাকিলো ঘৰলৈ সিহঁতক গুচি আহিলো তাৰপিছত সেইবোৰ হ'ল মেলিলে তাৰপা পিছদিনাখন মানে মাক খেতি সেইবোৰ মানে তাই মানে আমাৰ তাৰ ধুনুগুটি মানে কৰি দিলে যে আমি এনেকে গৈছিলো বুলি আমাৰ গাঁৱৰ নাগা ঠিক আছে বাৰু তাৰপিছত তাৰপা তালৈ ফোন কৰি পিনি কৈছে আমি এইবোৰ কথা কৈ দিলে তাই এইটো নকলে যে সিহঁতি কেইটা যে মানে অকল মানে একো হেৰি নাছিলে মানে মেইন কামটো তাই মানে এনেকা হেৰি আছিলে ন তাইয়ে সোমাই আছিলেগে আমিতো একো নাছিলো তাৰপা তাই কিন্তু ফচাই দিলে বোলে আমি তাইক জোৰ জবস্তি লৈ গৈছিলো বোলে তাৰপা গৈ পিনি তাই বাইকক ফোন কৰিলে তাই বাইকক ফোন কৰাৰ পিছত তেহেঁতৰ ঘৰৰ মানুহক ফোন কৰিলে তাৰপা আমাৰ ফোন কৰিলে
তেতিয়া মেছেজ দিলে আজিৰ পৰা তোৰ পাপা চাপা চব মৰি গ'ল, আমিও মৰি গ'ল বুলি ধৰি লবি আমুক তামুক। মোৰ মেছেজ এতিয়াও আছে। কোনে ক'লে সেইটো কথা? আমাৰ পাপা চাপা মৰি গ'ল, পাপাই চুইচাইড কৰিব লৈছে আমুক তামুক সেনেকে ক'লে। তাৰপা বায়েকে কৈছে পিছদিনাখন মিডিয়া মাতি গোটেই হুলস্থুল কৰি গোটেই পুলিচ মাতি মেলি গোটেই হুলস্থুল কৰিম বোলে। তহঁতি বোলে মোৰ ভণ্টিক বোলে ফুচুলাই লৈ গলি। আৰু মানে কৈছে যে বোলে তহঁতিয়ে লৈ গৈছিলি বোলে। এতিয়া আমি কৈছো বাৰম্বাৰ কৈছো কোনোবা হয় নেকি সিহঁতৰ? মানে তাইৰ লগত কি বয়ফ্ৰেণ্ড হয়। আচ্ছা। তাৰপা সেনেকে ক'লে। তাৰপা কৈছে তহঁতি গোটেই কেইটাই মানে আমাকে কৈছে মানে সিহঁতৰ ঘৰৰ বায়েকে হওক আৰু লাষ্টত মানে লাষ্টত সুধিছে লাষ্টতো আমাৰ মুখৰ আগতে আমাক মানে পাল্টি দিলে যে নহয় বোলে আমিয়ে লৈ গৈছিলো বোলে তাই। সেনেকে ক'লে। তাৰপা চব ফালৰ পৰা মানে আমি প্ৰেছাৰ পালো ন যে আমাৰ মিডিয়া আৰু বাইকে মানে পুৰা ইমানে লেতেৰা আৰু মোৰ মা চাৰ ওপৰত কথা কৈছে, ইমানে মানে বেয়া মানে কথা কৈছে, বহুত বেয়া মানে। তাৰপিছত তহঁতৰ ঘৰত কৈ দিম বুলি ক'লে বায়েকে, প্ৰীতিশা বায়েকে?